গ্ৰেপ্তাৰৰ পাছত 14 দিনৰ SITৰ জিম্মাত শেখৰ অমৃতপ্ৰভা। জিম্মাত লৈ আৰক্ষীৰ সোধা পোছা শেখৰ অমৃতপ্ৰভাক। আৰক্ষীৰ জিম্মাত থকা সিদ্ধাৰ্থ শ্যামকানুকো জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। পক্ষপাতিত্বৰ দোহাই দি উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছে শ্যামকানুৱে। জুবিন গাৰ্গৰ হত্যাৰ গোচৰত এই পৰ্যন্ত গ্ৰেপ্তাৰ 4জন। ইয়াৰে 3জন সেইদিনা ইয়তত থকা আৰু এজন আয়োজক। দীৰ্ঘ সময় জেৰাৰ অন্তত বৃহস্পতিবাৰে SITয়ে গ্ৰেপ্তাৰ কৰে শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক। দুয়োজনকে আৰক্ষীয়ে 14 দিনৰ জিম্মাত লৈ আদালতত হাজিৰ কৰোৱাই। SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ আশ্বাস, তদন্ত সঠিক পথত আগবাঢ়িছে। দুজন লোকক আৰু গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকক আজি কোৰ্টত প্ৰডিউচ কৰা হৈছে আৰু 14 দিনৰ পুলিচ জিম্মাত লোৱা হৈছে। তেওঁলোকক সোধপোছ কৰি থকা হৈছে। শেখৰ জ্যোতি গোস্বামী এণ্ড অমৃতপ্ৰভা মহন্ত। আমি আইনমতে কেছটো ভালদৰে তদন্ত কৰি আছো। জুবিনৰ মৃত্যুৰ সময়ত ইয়তত আছিল অমৃতপ্ৰভা। জুবিনৰ লগত সাগৰত সাঁতুৰি আছিল শেখৰ। আৰক্ষীয়ে তদন্তৰ সময়ত এওঁলোকৰ ভাষ্যত পাইছে খেলিমেলি, যাৰ বাবে দুয়োকে কৰা হয় গ্ৰেপ্তাৰ। এতিয়া SITৰ আশা শীঘ্ৰেই এটা কনক্লুজনত আহিব তেওঁলোক। আমি কেছটো লজিকেল কনক্লুজনত যিমান সোনকালে পাৰোঁ আমি লৈ যাম, মই সেইটোকে ক'ব বিচাৰিম। আনহাতে শ্যামকানু মহন্তই ছিংগাপুৰৰ পৰাই গোচৰ তৰিলে উচ্চতম ন্যায়ালয়ত। ভাৰত চৰকাৰৰ লগত থকা আইনী বুজাবুজিৰ বাবে ছিংগাপুৰৰ নটাৰীৰ জৰিয়তে শপতনামা ভেৰিফাই কৰোৱালে শ্যামকানুৱে। আৰু সেই নথিৰেই উচ্চতম ন্যায়ালয়ত ফৌজদাৰী লেখ আবেদন শ্যামকানুৰ। এই আবেদনত শ্যামকানুৱে বিচাৰিছে CBI অথবা NIAৰ জৰিয়তে হওক তদন্ত। অৱশ্যে উচ্চ ন্যায়ালয়ক বাইপাছ কৰি উচ্চতম ন্যায়ালয়ত তৰা এই আবেদন গ্ৰহণযোগ্যতাক লৈ উঠিছে প্ৰশ্ন। আনহাতে সকলোৱে বিচাৰিছে ন্যায় পাওক। কেৱল তদন্তটো নিখুঁতভাৱে হ'ব লাগে। যদি প্ৰতিটো তদন্ত আমি দেখিছোঁ অসম পুলিচত খুব ভাল তদন্তকাৰী বিষয়া আছে, আমাৰ অভিজ্ঞতাৰ পৰা কৈছোঁ। কিন্তু কথা হ'ল যদি ইয়াত ৰাজনৈতিক হেঁচা নাথাকে আৰু নিখুঁত তদন্তকাৰী বিষয়া হয়, এই গোচৰটোত যিটো এতিয়া ধাৰা প্ৰবাহিত হৈছে সেইমতে এই গোচৰটোত কিন্তু তেওঁলোক শাস্তি যে পাব এইটো খাটাং। যদি প্ৰকৃত অৰ্থত গোটেইখিনি বস্তু আদালতৰ সাক্ষ্য, কাৰণ আদালত যাব সাক্ষ্যৰ ওপৰত। কিন্তু এইখিনিতে প্ৰশ্ন উঠিছে, অসমৰ কোন অধিবক্তাই সহায় কৰিছে শ্যামকানুক? কোনে এজাহাৰ আৰু FIRৰ প্ৰামাণিক নথি দিলে শ্যামকানুক? কোন এইজন অধিবক্তা? জাতীয় সম্পদ জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত অভিযুক্তসকলৰ গোচৰ নল'বলৈ সদৌ অসম উকিল সন্থাই জনাইছিল আহ্বান। তাৰ পাছতো এজন অধিবক্তাই সহায় কৰিছে শ্যামকানুক। সেয়া যিয়ে নহওক, জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্তসকলক কঠোৰ শাস্তি হোৱাৰ দাবী ৰাইজৰ। আজিও জুবিনৰ মৃত্যুত শোকত ৰাজ্যবাসী। এনে অৱস্থাত ৰাইজে বাট চাইছে দোষীৰ শাস্তি হোৱালৈ। SITয়ে যি আইনমতে ব্যৱস্থা আছে আমি সেইমতে যাতে কেছটো তদন্ত হয় আৰু কোনো যাতে খুঁত থাকি নাযায় তাৰ কাৰণে আমি বিশেষ গুৰুত্ব দিছোঁ আৰু কেছটো আমি সঠিকভাৱে তদন্ত কৰি আছোঁ। ব্যুৰো ৰিপৰ্ট DY365।